বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতৰ ৰাইজক অনুৰোধ কৰিছিলে যে প্ৰত্যেকে যাতে নিজ নিজ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰে। এই আহ্বানক আৰু এখোজ আগুৱাই লৈ গৈ আমি এটা পৰ্টেল মুকলি কৰিছো, য'ত নেকি সকলোৱে নিজৰ মাতৃ দেৱীৰ নামত একোডালকৈ গছ পুলি ৰুই পৰ্টেলত আপলোড কৰিব পাৰিব আৰু গছডাল যেনেকে ডাঙৰ হৈ যাব তেনেকে তাক আপলোড কৰি গৈ থাকিব পাৰিব। 2024 চনত আমাৰ ৰাজ্যখনত 70 লাখ গছ পুলি নিজৰ মাতৃৰ নামত ৰুবৰ বাবে ভাৰত চৰকাৰে আমাক অনুৰোধ কৰিছিলে। আমি 22 লাখ বেছিকৈ গছ পুলি ৰোপণ কৰিবলৈ সক্ষম হৈছিলো। এই বছৰো আমি আশা কৰিছো যে গোটেই বছৰটোত আমি এই ধৰণে বহু ব্যক্তিক অনুপ্ৰাণিত কৰিব পাৰিম, যাতে তেওঁলোকে নিজৰ মাতৃৰ নামত একোডালকৈ গছ পুলি ৰোপণ কৰিব পাৰে। আজি আৰু এটা পৰ্টেল মুকলি কৰিছো, যি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স আৰু ছেটেলাইটৰ সহায়ত কৰবাত যদি ডিফৰেষ্টেশ্যন হৈছে, কৰবাত যদি বনভূমিৰ ক্ষতি হৈছে, তাক আমি লগে লগে ৰিয়েল টাইমত চাব পাৰিম আৰু প্ৰথমতে ব্যৱস্থা ল'ব পাৰিম। সাধাৰণতে যেতিয়া ফৰেষ্ট প্ৰায় শেষ হৈ যায় তেতিয়াহে আমি খবৰ পাওঁ। এই পৰ্টেলৰ বেচিছত এতিয়া আমি ৰিয়েল টাইম ইনফৰমেশ্যন পোৱা আৰম্ভ কৰিম।